শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, অৱশেষত প্ৰকাশ পালে সেই বহু প্ৰত্যাশিত নটিছখন। সমগ্ৰ শিক্ষা আসামৰ পৰা যিখন নটিছ প্ৰকাশ পাইছে, এই প্ৰকাশ পোৱা নটিছখনত কি কিনো আছে আৰু শিক্ষকৰ মিউচুৱেল ট্ৰেন্সফাৰ সম্পৰ্কত যিখিনি ডাটা আপলোড কৰিব লাগিব, কি ধৰণে কৰিব লাগিব, গোটেইখিনি এই নটিছখনত আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে নটিছখনৰ বিষয়ে সবিশেষ বৰ্ণনা কৰা হৈছে। প্ৰিয় শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে চাই আছে মানিক মাল্টিমিডিয়া আৰু নমস্কাৰ গ্ৰহণ কৰিব। মই মানিক মেধিয়ে কৈ আছোঁ আৰু এই ভিডিঅ'টো শেষলৈকে চাব আৰু শেষলৈকে চালে আপোনালোকে মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে ভালেখিনি কথা জানিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাননীয় শিক্ষাগুৰুসকল, তো এই নটিছখনত কি আছে চাওঁচোন। ইয়াতে সমগ্ৰ শিক্ষা আসাম নটিছখন আহিছে। কি আছে ইয়াতে যে ফৰ ইমপ্লিমেণ্টেশ্যন অফ ট্ৰেন্সফাৰ এণ্ড পষ্টিং অফ টিচাৰ্ছ, এইটো ডেট 20/11/2021 উইথ এ ভিউ টু ইম্প্ৰুভ দ্য কোৱালিটি অফ এডুকেশ্যন এণ্ড টু মেইনটেইন বেটাৰ পিউপিল টিচাৰ ৰেচিঅ' PTR ইন the schools. Education Department, Government of Assam has started the process of teacher transfer as per the Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Act 2020. As a part of this process, all category of teachers of school govt provincialized schools from lower primary to senior secondary schools are requested to register and submit the service profile details from 22/11/2021 to 10/12/2021 in the web portal hrmsassam.in for smooth implementation of transfer and other services. এই নটিছখন মতে 22 তাৰিখৰ পৰা ডিচেম্বৰৰ, আজি নৱেম্বৰৰ 22 তাৰিখৰ পৰা ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত এই যিটো পৰ্টেল আছে https HRMS বুলি জনা যায়, hrmsassam.in এইটো আপুনি খোলা যাব, পৰ্টেলটো খোলা যাব আৰু এই ৱেবছাইটত আপুনি এই বাকী যিখন নটিছ মানে যিটো ট্ৰেন্সফাৰৰ কামখিনি কৰিব পাৰিব। তো যিসকলে ইচ্ছুক শিক্ষক ট্ৰেন্সফাৰ হ'ব বিচাৰিছে তেওঁলোকে এই নটিছখন মতে যিখিনি ইয়াতে কি বস্তু লাগিব ট্ৰেন্সফাৰৰ কাৰণে সেইখিনি বস্তু আপোনালোকে ইয়াতে বুজি ল'ব। তো এই পৰ্টেলটো খুলিলে সকলোখিনি কথা বাহিৰ হ'ব, পেজটো বাহিৰ হৈ যাব। তো তাতে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, যিবিলাকে ইচ্ছুক শিক্ষক আছে ট্ৰেন্সফাৰৰ কাৰণে। প্ৰথম কাম হৈছে নাম্বাৰ 1 ষ্টেপছ অফ ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কি কৰিব, নাম্বাৰ 1 ক্ৰিয়েট লগইন। কি কৰিব লাগিব প্ৰথমতে যে ক্ৰিয়েট লগইন by providing name, email ID, date of birth, mobile number, gender, password, এইখিনি বস্তু লাগিব লগইনটো ক্ৰিয়েট কৰাৰ কাৰণে। ক্ৰিয়েট বাই লগইন প্ৰভাইডিং নেম লাগিব, ইমেইল ID লাগিব, ডেট অফ বাৰ্থ লাগিব, মোবাইল নাম্বাৰটো লাগিব, জেণ্ডাৰ আৰু পাছৱাৰ্ডটো বনাই ল'ব লাগিব। এতিয়া পাছৱাৰ্ডটো কি হ'ব, ইয়াতে আছে নাম্বাৰটো কি আছে, নাম্বাৰটো আছে লগইন মোবাইল নাম্বাৰ এছ ইউজাৰ ID। নিজৰ যিটো মোবাইল নাম্বাৰ ID কি কৰে এইটো ইউজাৰ ID হিচাপে ইউজ কৰা যাব, তাৰমানে মোবাইল নাম্বাৰটোৱে ইউজাৰ ID হ'ব। এণ্ড পাছৱাৰ্ড প্ৰভাইডেড ডিউৰিং লগইন ক্ৰিয়েশ্যন কৰাৰ সময়ত যিটো পাছৱাৰ্ড বনাব লাগিব সেই পাছৱাৰ্ডটো মানে ইউজ কৰা যাব পাছৱাৰ্ড হিচাপে আৰু সেইটো বনাই ল'ব লাগিব। আৰু সদায় মনত ৰাখিব লাগিব পাছৱাৰ্ডটো বনাওঁতে যাতে সেইটো পাহৰি নাযায়, মনত ৰাখিব লাগিব পাছৱাৰ্ডটো বনাওঁতে আগতে
কি বনাব আগতে সেইটো সিদ্ধান্ত লোৱা ভাল কেনেকুৱা ধৰণৰ হ'ব পাৰে সহজতে পাহৰি নোযোৱা পাছত যদি ভাল হ'ব তাৰপাছত নাম্বাৰ 3 ক্ৰিয়েট প্ৰফাইল ইনক্লুডছ এইটো প্ৰফাইল আছে ক্ৰিয়েট প্ৰফাইলত তাতে কি থাকিব 11 সেকশন থাকিব এই 11 সেকশন কি স্কুল ডিটেইলছ স্কুল ডিটেইলছ কি এলিমেন্টাৰী বা সেকেন্ডাৰী যি স্কুল হয় সেই স্কুলৰ ডিটেইলছখিনি লাগিব পাৰ্সোনেল ডিটেইল নিজৰ পাৰ্সোনেল ডিটেইলছ লাগিব তাৰপাছত পাৰ্সোনেল ডিটেইলছৰ পাছত লাগিব একাডেমিক কোৱালিফিকেশ্যন আপোনাৰ যিটো একাডেমিক কোৱালিফিকেশ্যন সেইখিনি লাগিব তাৰপাছত প্ৰফেশ্যনেল অৰ আদাৰ কোৱালিফিকেশ্যন যদি কিবা আন কোৱালিফিকেশ্যন আছে সেইখিনি দিব পাৰিলে ভাল সাৰ্ভিস ডিটেইলছ তাৰপাছত সাৰ্ভিস ডিটেইলছৰ বিষয়ে স্যালাৰি একাউণ্ট যিটো আছে স্যালাৰি একাউণ্ট ৰ ডিটেইলছখন লাগিব এণ্ড আদাৰ অফিচিয়েল একাউণ্ট যদি আছে সেইটো লাগিব ডিটেইলছ সাৰ্ভিস ৰেকৰ্ডটো লাগিব এৱাৰ্ড ৰিচিভ যদি কিবা পুৰস্কাৰ পাইছিল তাৰে ডাটাখিনি লাগিব প্ৰমোশ্যন ডিটেইলছ যদি প্ৰমোশ্যন হৈছিলে তাৰ ডিটেইলছখিনি লাগিব আদাৰ ডিটেইলছ সাপোৰ্টিং ডকুমেণ্টছ টু আপলোড যদি আৰু কিবা সাপোৰ্টিং ডকুমেণ্টছ আছে সেইটো আপলোড কৰিলে ভাল সাবমিট দ্য ফিল আপ ফৰ্ম এতিয়া সকলোখিনি ঠিকে থাকে হোৱাৰ পাছত ভালকৈ চাই ল'ব চাই লোৱাৰ পিছত যদি সকলো ঠিকে থাকে আছে তাৰপিছত আপুনি সাবমিট কৰি দিব চাব যাতে ভুল নহয় ইম্পৰ্টেণ্ট পইণ্ট কেইটা হৈছে কি নাম্বাৰ 1 যেটা ইম্পৰ্টেণ্ট পইণ্ট কেইটা হৈছে কি যে টিচাৰ্ছ হেভ টু মেণ্ডেটৰী আপলোড কপি অফ ফলোয়িং ডকুমেণ্টছ এতিয়া এই তলত দিয়া ডকুমেণ্টছখিনি আপলোড কৰিবই লাগিব সেইকেইটা হৈছে কি টেট মাৰ্কশ্বিট কাম চাৰ্টিফিকেট আপোনাৰ টেট মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব DLED অৰ BEd মাৰ্কশ্বিট যদি DLED আছে বা BEd আছে তাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব SSSLC মাৰ্কশ্বিটখন লাগিব তাৰপাছত গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট লাগিব আৰু প্ৰুফ অফ ডেট অফ বাৰ্থৰ প্ৰুফ হিচাপে আপুনি মেট্ৰিকৰ যিখন আপোনাৰ হেৰি আছে মেট্ৰিকৰ এডমিটখন দিলেই হ'ব এপইণ্টমেণ্ট লেটাৰ যিখন এপইণ্টমেণ্ট লেটাৰত আপুনি চাকৰি কৰিছে সেই এপইণ্টমেণ্ট লেটাৰখনৰ কপি ইয়াতে আপলোড কৰিব লাগিব নাম্বাৰ 2 হৈছে ফৰ দোজ টিচাৰ্ছ হু হেড জইন বিফৰ 3rd September 2021 uploading TET marksheet CAM certificate and DLED or BEd marksheet is not mandatory যদি শিক্ষকজনৰ 2001 চনৰ 3 ছেপ্টেম্বৰ আগতে চাকৰিত জইন হৈছে তেতিয়াহ'লে তেওঁ DLED বা BEdৰ মাৰ্কশ্বিট বা টেটৰ মাৰ্কশ্বিট আপলোড কৰাৰ কোনো প্ৰয়োজন নাই নকৰিলেও হ'ব নট মেণ্ডেটৰী Number 3 আছে the maximum size of each of supporting documents should not exceed 300 KB আপোনালোকে যে এই ডকুমেণ্টছবিলাক আপলোড কৰিব এই ডকুমেণ্টছবিলাকক কিন্তু আপুনি স্কেন কৰি ল'ব লাগিব যাতে এইটো 300 KBতকৈ বেছি নহয় 300 KBৰ বেছি হ'লে কিন্তু আপোনাৰ সেইটো আপলোড নহ'বই চাগে গতিকে এইটো আপুনি স্কেন কৰি ল'ব লাগিব আপুনি স্কেন কৰি ল'লে 300 KB এইটো য'ত আপুনি এই কামটো কৰিব যিবিলাক কি আছে নেট চেণ্টাৰ আছে য'ত আপোনাৰ কম্পিউটাৰ চেণ্টাৰ আছে তাতে এইবিলাক কৰিলে তেওঁলোকে জানে এই কামবিলাক তাৰপাছত বা তেওঁক এই কথাখিনি বুজাই দিব লাগিব দেখুৱাই দিব লাগিব যিয়ে কৰিব নাম্বাৰ 4 টিচাৰ্ছ হেভ টু আপলোড one clear passport size photograph and copy of scanned signature শিক্ষকজনে কি কৰিব লাগিব এখন ক্লিয়াৰ ফটো পাছপোৰ্ট ফটো এটো আপলোড কৰিব লাগিব আৰু ৰিসেন্ট হ'ব লাগিব আৰু কি স্কেন সিগনেচাৰ তেওঁৰ যে স্কেন সিগনেচাৰ হেতু আপলোড কৰিব লাগিব ম্যাক্সিমাম সাইজ অফ ইচ শুড নট এক্সিড 50 KB এই যে আপোনাৰ ফটো দিছে ফটোৰ আৰু সিগনেচাৰ দুটাৰে আপোনাৰ যেটো সাইজ এটো কিন্তু 50 KBৰ বেছি হ'ব না লাগিব 50 KBৰ ভিতৰত এটো হ'ব লাগিব শেষত কি দিছে all teachers are requested to submit the service profile and to upload the details as mentioned above within the given period of smooth
given period for smooth implementation of transfer and posting as per the act তো ইয়াতে যিখিনি আমাৰ সময় দিছে 22 তাৰিখৰ পৰা নৱেম্বৰৰ 22 তাৰিখৰ পৰা ডিচেম্বৰৰ 10 তাৰিখ এইখিনি পিৰিয়ড ডিচেম্বৰৰ 10 তাৰিখলৈকে এই পিৰিয়ডৰ ভিতৰত তেওঁলোকে এই যিখিনি বিচাৰিছে ওপৰত মেনশ্যন কৰিছে এই গোটেইখিনি তেওঁলোকে নিট এণ্ড ক্লিনভাৱে আপলোড কৰিব লাগিব যাতে এইটো প্ৰক্ৰিয়াটো যাতে খুব মসৃণভাৱে হয় ঠিক আছে তো আজিলৈ এইখিনিয়ে আপোনালোকে নিশ্চয় কথাখিনি কিছু হ'লেও বুজি পালে আৰু আপোনালোকে যিবিলাকে ট্ৰেন্সফাৰৰ বাবে ইচ্ছুক তেওঁলোকৰ বাবে নিশ্চয় এই ভিডিঅ'টো উপকৃত হ'ব তো আপোনালোকে যদি কিছু উপকৃত হ'বলৈ ভাবিছে তেনেহ'লে আপুনি বা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা জানিব লগা থাকিলে কমেণ্ট কৰি মোক জনাব ঠিক আছে আজিলৈ আহিলোঁ ধন্যবাদ থেংক ইউ